মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই বিস্মিতা দত্ত আশা কৰো তোমালোক সকলো ভালে আছা আজি মই তোমালোকৰ লগত দশম শ্ৰেণীৰ পঞ্চম অধ্যায় অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ সম্পৰ্কে আলোচনা কৰিম আজি আমি ৰাষ্ট্ৰসংঘৰ সম্পৰ্কে ইয়াৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰিম প্ৰধানকৈ তোমালোকে লিখি লবা ৰাষ্ট্ৰসংঘৰ উৎপত্তি ৰাষ্ট্ৰসংঘৰ উৎপত্তি তোমালোকে এটা কথা ছাত্ৰ-ছাত্ৰীসকল জানা যে আমাৰ দুখন বিশ্বযুদ্ধ হৈছিল 1914 চনৰ পৰা 1919 চনৰ ভিতৰত প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল আৰু 1939 চনৰ পৰা 1945 চনৰ ভিতৰত আমাৰ দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল আৰু প্ৰথম বিশ্বযুদ্ধৰ যেতিয়া সামৰণি পৰিলে তেতিয়া জাতিসংঘ গঠন কৰা হৈছিল বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কাৰণে কিন্তু এই যে জাতিসংঘ গঠিত হৈছিল হি বাৰুকৈ সফল হ'ব পৰা নাছিল হি বিফল হৈছিল আৰু জাতিসংঘৰ বিফলতাই 1945 চনলৈকে যি বিশ্বযুদ্ধ হৈছিল অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধ হৈছিল তাৰ উৎপত্তিত অৰিহণা যোগাইছিল কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ যেটো পৰিবেশ আছিল হি অতি ভয়াবহ আছিল আৰু এই ভয়াবহতাই বিশ্বৰ বিভিন্ন দেশসমূহক বাধ্য কৰিছিল তেওঁলোকে বিশ্ব শান্তিৰ কাৰণে চেষ্টা কৰিবলৈ আৰু এনে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্য আগত ৰাখি পৃথিৱীৰ কেইখনমান দেশে এটা সংগঠনৰ জন্ম দিয়াৰ কাৰণে যুঁজা কৰিছিল আৰু এই সংগঠন জন্ম দিবলৈ বিভিন্ন ধৰণৰ আলোচনা বিলোচনা হৈছিল বিভিন্ন ধৰণৰ সনদত সহি কৰিছিল বা বিভিন্ন ধৰণৰ শান্তি চুক্তিও হৈছিল আৰু এনে আলোচনা বিলোচনাৰ অন্তৰালত 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল আজি মই তোমালোকৰ লগত এই ৰাষ্ট্ৰসংঘৰ উৎপত্তিৰ অন্তৰালত থকা বিভিন্ন সনদ বা বিভিন্ন সন্মিলনৰ বিষয়ে থুলমূলকৈ আলোচনা কৰিম আৰু তোমালোকে আশা কৰো এইখিনি ভালদৰে বুজি লবা বিশ্বযুদ্ধত পৃথিৱীৰ যেটো ক্ষয়ক্ষতি আছিল অতি ভয়াবহ আছিল আৰু মানুহে এই ভয়াবহতাত অতিকৈ শক খাইছিল আৰু তেওঁলোকে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কাৰণে জাতিসংঘৰ পুনৰুদ্ধাৰৰ কাৰ্যত নিজকে ব্ৰতী কৰিব খুজিছিল আৰু তেওঁলোকে হেহে কেইখনমান ঘোষণাপত্ৰত সহি কৰিছিল বা আলোচনা বিলোচনাত লিপ্ত হৈছিল তাৰ ভিতৰত এখন আছিল 1941 চনৰ এটো সময় দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱা নাছিল তাৰ মাজৰ সময়ছোৱাতে যেটো শান্তি প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা চলি আছিল হেহে 1941 চনত এখন ঘোষণাপত্ৰ বা এটা আলোচনা হৈছিল যাক লণ্ডন ঘোষণাপত্ৰ বুলি কোৱা হয় লণ্ডন ঘোষণাপত্ৰ লণ্ডন ঘোষণাপত্ৰতে প্ৰথম বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা চলোৱা হৈছিল আৰু এই ঘোষণাপত্ৰৰ যি আলোচনা হৈছিল তাত ইংলেণ্ড কানাডা ইত্যাদি দেশে অংশগ্ৰহণ কৰিছিল হেতু সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল ৰুজভেল্ট আৰু ৰুজভেল্টেও কেইটামান শৰ্ত দাঙি ধৰিছিল যিকেইটা শৰ্তই বিশ্বৰ শান্তি প্ৰতিষ্ঠা কৰাত সহায় কৰিলে তোমালোকে লিখি লোৱা ৰুজভেল্ট তেওঁ আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ যিটা চৰ্ত আছিল এই চৰ্ত কেইটাইও যেটো বিশ্ব শান্তিৰ প্ৰতিষ্ঠাত সহায় কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্টৰ চৰ্ত আছিল আৰু ৰুজভেল্টৰ চৰ্ত কেইটা মই তোমালোকৰ ইয়াত লিখি দিছো ৰুজভেল্টৰ 4টা চৰ্ত আৰু এই কেইটা তেওঁ কৈছিল যে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ শৰ্ত আৰু এক নম্বৰ আছিল অভাৱ আৰু নিৰাপত্তাহীনতাৰ পৰা স্বাধীনতা অভাৱ আৰু নিৰাপত্তাহীনতাৰ পৰা স্বাধীনতা 2 নম্বৰটো আছিল বাক স্বাধীনতা অৰ্থাৎ কথা কোৱাৰ স্বাধীনতা বাক স্বাধীনতা 3 নম্বৰটো আছিল ধৰ্মীয় স্বাধীনতা ধৰ্মীয় স্বাধীনতা আৰু 4 নম্বৰ স্বাধীনতাটো আছিল ভয়ৰ পৰা ৰক্ষা পোৱাৰ স্বাধীনতা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুজভেল্টৰ এই 4টা স্বাধীনতাৰ শৰ্তই পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিব বুলি তেওঁ মত পোষণ কৰিছিল এতিয়া তোমালোকৰ ইতিমধ্যে মই উল্লেখ কৰি আহিছো যে লণ্ডনৰ যিখন ঘোষণাপত্ৰ হৈছিল 1941 চনৰ এই ঘোষণাপত্ৰয়ো 1945 চনত যেটো ৰাষ্ট্ৰসংঘৰ উত্থান হৈছিল উত্থানত সহায় কৰিছিল আসল 40 চনৰ জুন মাহত এখন
ঘোষণাপত্ৰ ঘোষিত হৈছিলে এইখন আছিলে লণ্ডন ঘোষণাপত্ৰ লণ্ডন ঘোষণাপত্ৰত কি কৰা হৈছিলে বিশ্ব শান্তিৰ কাৰণে চেষ্টা কৰা হৈছিলে আৰু এই ঘোষণাপত্ৰ সহি কৰাৰ আগতে অৰ্থাৎ এইখন ওলোৱাৰ আগতে এখন সন্মিলিত যিখিনি সভা অনুষ্ঠিত হৈছিলে দেশসমূহৰ মাজত আৰু তাত আছিলে এই দেশসমূহৰ ভিতৰত আছিলে ইংলেণ্ড কানাডা দক্ষিণ আফ্ৰিকা নিউজিলেণ্ড আদি ঠাই আৰু এই দেশসমূহে এই 1941 চনৰ যিখন সন্মিলিত মিটিং হৈছিলে তাত এটা সিদ্ধান্তত উপনীত হৈছিলে যে যুদ্ধৰত দেশসমূহৰ মাজত পৃথকে যদি শান্তি চুক্তি কৰিবলৈ সক্ষম হয় তেতিয়া এখন সামূহিক শান্তি চুক্তিও সম্ভৱপৰ হৈ উঠিব আৰু 1941 চনৰ এই যে যিখন সন্মিলিত সভা হৈছিলে তাতে লণ্ডন ঘোষণাপত্ৰ পাঠ কৰা হৈছিলে আৰু তাক এই দেশসমূহে গ্ৰহণ কৰিছিলে ইয়াৰ পাছত লণ্ডন ঘোষণাপত্ৰৰ পাছত আহিলে 1941 চনৰ আগষ্ট মাহত স্বাক্ষৰিত হোৱা আটলান্টিক চনদ 1941 চনৰ আগষ্ট মাহত স্বাক্ষৰিত হোৱা আটলান্টিক চনদ আটলান্টিক মহাসাগৰৰ ওপৰত প্ৰিন্স অফ ৱেলছ আটলান্টিক মহাসাগৰৰ ওপৰত হোৱা প্ৰিন্স অফ ৱেলছ নামৰ এখন জাহাজত এই চুক্তি স্বাক্ষৰিত হৈছিল সেয়েহে ইয়াক আটলান্টিক চনদ হিচাপে জনা যায় আটলান্টিক মহাসাগৰৰ ওপৰত তোমালোকক লিখি দিছো লিখি লবা আটলান্টিক মহাসাগৰৰ ওপৰত থকা প্ৰিন্স অফ ৱেলছ নামৰ জাহাজখনক আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুজভেল্ট আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী চাৰ্চিলৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল আৰু বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কাৰণে তেওঁলোকে কেইবাটাও চৰ্ত দাঙি ধৰিছিল আৰু এই যে 1941 চনৰ আগষ্ট মাহত যিখন আটলান্টিক চনদ হৈছিল সেই চনদখনেও ৰাষ্ট্ৰসংঘৰ 1945 চনত গঠনত অৰিহণা যোগাইছিল আটলান্টিক চনদৰ কেইটামান চৰ্ত তেওঁলোকে নিৰূপণ কৰিছিলে তেওঁলোকে কৈছিলে যে দেশসমূহে ইখন দেশক সিখন দেশক আক্ৰমণ কৰিব নালাগিব তেওঁলোকে অন্য দেশৰো নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বা এখন দেশৰ যিখিনি জনসাধাৰণ থাকে তেওঁলোকে নিজাকৈ চৰকাৰো গঠন কৰিব পাৰিব আৰু তেওঁলোকৰ যিটো প্ৰচেষ্টা আছিলে এই আটলান্টিক চনদ হিচাপে জনা যায় আৰু হিয়ে 1945 চনত ৰাষ্ট্ৰসংঘৰ উৎপত্তিত অৰিহণা চনদৰ চৰ্ত কেইটা আছিলে এক নম্বৰ আছিলে অনা আক্ৰমণ অৰ্থাৎ ইখন ৰাষ্ট্ৰই সিখন ৰাষ্ট্ৰক আক্ৰমণ নকৰা দুই নম্বৰ আছিলে ইচ্ছা অনুযায়ী চৰকাৰ গঠন অৰ্থাৎ সংশ্লিষ্ট ৰাষ্ট্ৰৰ জনসাধাৰণে নিজৰ ইচ্ছা অনুযায়ী চৰকাৰ গঠন কৰিব পাৰে সীমা পৰিৱৰ্তন বন্ধ অৰ্থাৎ ইখন ঠাই সিখন ঠাইক আক্ৰমণ কৰি তেওঁলোকৰ সীমাৰ কোনো পৰিৱৰ্তন ঘটাব নোৱাৰে সীমা পৰিৱৰ্তন বন্ধ 4 নম্বৰ আছিলে মুক্ত বাণিজ্য 5 নম্বৰটো এটো মুহাৰি ইয়াত লিখা হ'ব শান্তিপূৰ্ণ সহাৱস্থান 6 নম্বৰটো হৈছে মুক্ত অহা যোৱা 7 নম্বৰটো হৈছে সাগৰীয় অঞ্চলৰ সমব্যৱহাৰ আৰু 8 নম্বৰটো আছিলে আলাপ আলোচনাৰ মাজেদি সমস্যাৰ সমাধান আলাপ আলোচনা অৰ্থাৎ আলোচনাৰ মাধ্যমেদি যুদ্ধৰ পৰিৱৰ্তে সমস্যাৰ সমাধান কৰা আলাপ আলোচনাৰ যোগেদি সমস্যাৰ সমাধান এই যে 8টা চৰ্ত আছিলে আটলান্টিক চনদৰ এই 8টা চৰ্তই ৰাষ্ট্ৰসংঘৰ উৎপত্তিত অৰ্থাৎ বিশ্বৰ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা
যোগাইছিলে ইয়াৰ পাছত 1941 চনৰ এই লণ্ডন ঘোষণা পত্ৰ আৰু 1941 চনৰ আগষ্ট মাহত স্বাক্ষৰিত এই আটলান্টিক সনদৰ পাছত বিশ্ব শান্তিৰ কাৰণে ৰাষ্ট্ৰসংঘ গঠনৰ কাৰণে বাৰুকৈ যুঁজা কৰা হৈছিল গঠনৰ কাৰণে 1942 চনৰ 1 জানুৱাৰীত এটা প্ৰচেষ্টা লোৱা হৈছিল যাক কোৱা হয় ৰাষ্ট্ৰসংঘৰ ঘোষণা পত্ৰ আৰু এই সন্মিলিত প্ৰায় 26খন দেশে এই সন্মিলনত যোগদান কৰিছিল আৰু এই সন্মিলিত যিখন মিটিং আছিল সভা আছিল সেই সভাত প্ৰায় 26খন দেশে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কাৰণে এটা সংগঠন জন্ম দিয়াৰ ওপৰত গুৰুত্বতা প্ৰদান কৰি এখন সনদত স্বাক্ষৰ কৰিছিল আৰু সেইখনকে ৰাষ্ট্ৰসংঘৰ ঘোষণা পত্ৰ বুলি কোৱা হয় আৰু এইখন ঘোষণা পত্ৰৰ যি সভা অনুষ্ঠিত হৈছিল তাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুজভেল্ট তোমালোকক আগতে উল্লেখ কৰিছো ৰুজভেল্টৰ প্ৰস্তাৱ অনুসৰি ৰাষ্ট্ৰসংঘ নামটো এই সংগঠনটোক প্ৰদান কৰা হয় আৰু 1942 চনৰ 1 জানুৱাৰীতে ৰাষ্ট্ৰসংঘৰ গঠনৰ ক্ষেত্ৰত প্ৰথমটো যেটো প্ৰধান পদক্ষেপ আছিল সেই পদক্ষেপটো গ্ৰহণ কৰা হৈছিল ইয়াৰ পাছত ৰাষ্ট্ৰসংঘৰ গঠনৰ ক্ষেত্ৰত আৰু কেইবাখনো চুক্তি স্বাক্ষৰিত হৈছিল বা কেইবাটাও আলোচনা বিলোচনা সংঘটিত হৈছিল তাৰ ভিতৰত আছিল কাছাব্লাংকা সন্মিলন তোমালোকৰ যিখন পাঠ্যপুথিত এইখিনি কথা ভালদৰে দিয়া আছে তোমালোকে চাবা ইয়াত আমি থুলমূলকৈ আলোচনা কৰিছো এই কাছাব্লাংকা সন্মিলনখনত ৰাষ্ট্ৰসংঘৰ ক্ষেত্ৰত অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ উৎপত্তিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ এই যে কাছাব্লাংকা সন্মিলনখন প্ৰধানতঃ হৈছিল আমেৰিকা আৰু ইংলেণ্ডৰ মাজত আৰু এইখন অনুষ্ঠিত হৈছিল 1943 চনত মৰক্কোৰ কাছাব্লাংকা নামৰ ঠাইত মৰক্কো নামৰ ঠাইখনৰ কাছাব্লাংকা বুলি যিডোখৰ ঠাই আছিলে তাত অনুষ্ঠিত হৈছিল আৰু এই সন্মিলনখনৰ প্ৰধান যেটো উদ্দেশ্য আছিল তাত আছিল আমেৰিকা আৰু ইংলেণ্ডৰ ৰাষ্ট্ৰসংঘত কিটো ভূমিকা হ'ব অৰ্থাৎ বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কাৰণে যেটো সংগঠনৰ সৃষ্টি হ'ব অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ জন্ম হ'ব তাত আমেৰিকা আৰু ইংলেণ্ডৰ ভূমিকা কি হ'ব হেইটোই কাছাব্লাংকা সন্মিলনৰ প্ৰধান উদ্দেশ্য আছিল ইয়াৰ পাছত মস্কো সন্মিলন আৰু এইখনো অনুষ্ঠিত হৈছিল 1943 চনতে আৰু এই মস্কো সন্মিলনত যোগদান কৰিছিল আমেৰিকা ইংলেণ্ড আৰু সোভিয়েট ৰাছিয়া অৰ্থাৎ ৰুছিয়াই আৰু তেওঁলোকে লগ হৈ বিশ্বত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে এটা সংগঠনৰ জন্ম দিয়াৰ ওপৰত মত পোষণ কৰিছিল মাথো তেওঁলোকৰ এটাই চৰ্ত আছিল যে যিটো সংগঠন সৃষ্টি হ'ব তাত সকলোৰে সম অধিকাৰ থাকিব আৰু এইখন অনুষ্ঠিত হৈছিল ৰুছ দেশৰ মস্কো নামৰ ঠাইখনত হেহে ইয়াক মস্কো সন্মিলন বুলি জনা যায় ইয়াৰ পাছত অনুষ্ঠিত হোৱা সন্মিলনখন আছিল ৰাষ্ট্ৰসংঘৰ উৎপত্তিৰ লগত জড়িত এইখন আছিল তেহৰান সন্মিলন আৰু ৰাষ্ট্ৰসংঘৰ 1945 চনৰ গঠনৰ ক্ষেত্ৰত তেহৰান সন্মিলনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল আৰু তেহৰান ঠাইডোখৰ আছে ইৰাণত ইৰাণ নামৰ ঠাইডোখৰত সন্মিলন যিখন হৈছিল তাত এখন চুক্তি স্বাক্ষৰিত হৈছিল তাক কোৱা হয় তেহৰান ঘোষণা পত্ৰ আৰু এইখনো তেহৰান ঘোষণা পত্ৰ 1943 চনতে স্বাক্ষৰিত কৰা হৈছিল ইয়াত অংশগ্ৰহণ কৰিছিল আমেৰিকা ইংলেণ্ড আৰু ৰুছিয়াই এই তিনিখন ঠাই লগ হৈ পুনৰাই ৰাষ্ট্ৰসংঘৰ গঠনৰ যিটো প্ৰক্ৰিয়া আছিল তাক অলপ আগবঢ়াই নিবলৈ যত্ন কৰিছিল তেহৰান যিখন ঘোষণা পত্ৰ আছিল তাৰ পৰৱৰ্তী সময়ত এটা নতুন সন্মিলন হৈছিল তাক কোৱা হয় ডাম্বাৰটন ৱৰ্কছ বুলি কোৱা হয় যিটো হৈছিল 1944 চনত আৰু 1944 চনৰ ডাম্বাৰটন ৱৰ্কছ বুলি কোৱা হয় আৰু এই ডাম্বাৰটন ৱৰ্কছৰ যিখন ঘোষণা পত্ৰ আছিল হিউ ৰাষ্ট্ৰসংঘৰ উৎপত্তিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ আসলতে ডাম্বাৰটন ৱৰ্কছ আছিল এটা আমেৰিকাত থকা এটা অতি বৃহৎ অট্টালিকা আৰু এই অট্টালিকাটোতে যেটো ৰাষ্ট্ৰসংঘৰ লগত জড়িত যিখন সন্মিলিত দেশসমূহৰ
যিখন সভা আছিল অনুষ্ঠিত হৈছিল সেয়েহে তাক ডাম্বাৰটন ৱৰ্কছৰ সভা বুলি কোৱা হয় আৰু এই সভাত কেইটামান ৰাষ্ট্ৰসংঘৰ গঠনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল আমি আগতে উল্লেখ কৰি আহিছো যে ৰুজভেল্টে ৰাষ্ট্ৰসংঘৰ নামটো প্ৰস্তাৱ কৰিছিল আৰু ইয়াত এই প্ৰস্তাৱটো গ্ৰহণ কৰা হৈছিল এই ডাম্বাৰটন ৱৰ্কছত যিখন সন্মিলন হৈছিল তাতেই গ্ৰহণ কৰা হৈছিল প্ৰথমটো আছিল ৰাষ্ট্ৰসংঘৰ নাম গ্ৰহণ দ্বিতীয়তে এই সন্মিলনখনত আমেৰিকা ইংলেণ্ড ৰাছিয়া চীন ইত্যাদি দেশে যোগদান কৰিছিল আৰু তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ৰাষ্ট্ৰসংঘত এখন নিৰাপত্তা পৰিষদ থাকিব আৰু এখন সাধাৰণ সভা থাকিব আৰু এই নিৰাপত্তা পৰিষদত 5খন সদস্য থাকিব 5খন দেশে সদস্য হিচাপে থাকিব এই ডাম্বাৰটন ৱৰ্কছত হোৱা সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে মই উল্লেখ কৰিছো ৰাষ্ট্ৰসংঘৰ নাম গ্ৰহণ দ্বিতীয়টো আছিল নিৰাপত্তা পৰিষদৰ জন্ম আৰু তৃতীয়টো আছিল সাধাৰণ সভা সভাৰ গঠন আৰু এটা আছিল নিৰাপত্তা পৰিষদৰ সদস্য নিৰ্বাচন ৰাষ্ট্ৰসংঘৰ যিখিনি কাম কাজ আছে পৰৱৰ্তী সময়ত তাক এইকেইখন যিখন নিৰাপত্তা পৰিষদ আৰু সাধাৰণ সভাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ এইখিনি আমি যিখিনি ৰাষ্ট্ৰসংঘৰ সাংগঠনিক ৰূপ সম্পৰ্কে আলোচনা কৰিম তেতিয়া তোমালোকৰ লগত ভালদৰে আলোচনা কৰিম এতিয়া মাত্ৰ আমাক এটা কথাৰ প্ৰয়োজন যে 1944 চনত যি ডাম্বাৰটন ৱৰ্কছত সন্মিলন হৈছিল সেই সন্মিলনখনত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল এটা আছিল ৰাষ্ট্ৰসংঘৰ নাম গ্ৰহণ নিৰাপত্তা পৰিষদৰ জন্ম হৈছিল সাধাৰণ সভা গঠন কৰা হৈছিল আৰু নিৰাপত্তা পৰিষদৰ সদস্য নিৰ্বাচন কৰা হৈছিল আৰু এইখন অনুষ্ঠিত হৈছিল 1944 চনত তাৰ পৰৱৰ্তী সময়ত ইয়াল্টাত এখন সন্মিলন হৈছিল এই সন্মিলনখনত যিখিনি ডাম্বাৰটন ৱৰ্কছৰ সন্মিলনত সমাধা হোৱা নাছিল সেই সম্পৰ্কে আলোচনা কৰা হৈছিল আৰু ইয়াল্টা সন্মিলনো ৰাষ্ট্ৰসংঘৰ গঠনৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ইয়াল্টা সন্মিলন এই ডাম্বাৰটন ৱৰ্কছত যিখিনি কথাৰ ভালদৰে সমাধান হোৱা নাছিল তাক ইয়াল্টা সন্মিলনত সমাধান কৰিবলৈ চেষ্টা কৰিছিল এই সময়ত এখন সন্মিলন হৈছিল সান ফ্ৰান্সিস্কো চহৰত আৰু ৰাষ্ট্ৰসংঘৰ উৎপত্তিৰ ক্ষেত্ৰত এইখনকে আটাইতকৈ গুৰুত্বপূৰ্ণ সন্মিলন হিচাপে ধৰা হয় এই সান ফ্ৰান্সিস্কোৰ সন্মিলন ৰাষ্ট্ৰসংঘৰ উৎপত্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল এইখন হৈছিল 1945 চনত এই সন্মিলনখনত প্ৰায় 51খন দেশে অংশগ্ৰহণ কৰিছিল পৃথিৱীৰ প্ৰায় 51খন দেশে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ 260 জন সদস্যই বা প্ৰতিনিধি ইয়াত আছিল আৰু এই সন্মিলনখনতে সান ফ্ৰান্সিস্কো সন্মিলনখনতে ৰাষ্ট্ৰসংঘৰ যিখন ৰাষ্ট্ৰসংঘৰ সংবিধান প্ৰস্তুত কৰা হৈছিল লগত বিতংকৈ যিখিনি আগৰ সিদ্ধান্ত আছিল আলোচনা কৰা হৈছিল বিতংকৈ আলোচনা কৰা হয় আৰু তাৰ পাছত আৰু এটা গুৰুত্বপূৰ্ণ কথা আছিল সদস্য পদৰ সম্পৰ্কে আলোচনা কৰা হয় আৰু এই সান ফ্ৰান্সিস্কোৰ যিখন সন্মিলন আছিল ৰাষ্ট্ৰসংঘৰ 1945 চনৰ 24 অক্টোবৰত জন্ম হৈছিল আৰু সান ফ্ৰান্সিস্কো সন্মিলনৰ পাছতে 1945 চনৰ 24 অক্টোবৰৰ পৰা যিখন ৰাষ্ট্ৰসংঘৰ সংবিধান আছিল তাক গৃহীত কৰিবলৈ লোৱা হয় আৰু হেহে 1945 চনৰ যিটো 24 অক্টোবৰ তাৰিখ এই 24 অক্টোবৰ তাৰিখটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় 1945 চনত তোমালোকৰ পৰীক্ষাত আহিব পাৰে ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় হেতু হৈছিল 1945 চনৰ 24 অক্টোবৰত যেহেতু ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ সংবিধানখন ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল এই 24 অক্টোবৰ তাৰিখটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে দেখিলা যে বিভিন্ন ধৰণৰ আলোচনা বিলোচনাৰ মাধ্যমেৰে প্ৰায় বহুদিনীয়া এটা প্ৰচেষ্টাৰ অন্তত ৰাষ্ট্ৰসংঘ গঠিত হৈছিল পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘৰ যিখিনি লক্ষ্য আৰু উদ্দেশ্য আছিল তাৰ নীতি সদস্যপদ তথা সাংগঠনিক ৰূপ সম্পৰ্কে আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ